Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি এটা নতুন টপিক ডিসকাস কৰিম। তো টপিকটো ডিসকাস কৰাৰ আগতে আমি এটা কুইক ৰিভিউ কৰি লওঁ। আমি লাষ্ট ভিডিও সেশনটো কি কথা পাতিছিলো? আমি কথা পাতিছিলো পজিশন টাইম গ্ৰাফ। তো পজিশন টাইম গ্ৰাফটো বুজিবৰ কাৰণে আমি কি কৰিছিলো? এটা ৰেচিং ষ্ট্ৰিপ এটা লৈছিলো আৰু তাতে আমি দুটা এনিমেলক ৰেচ কৰাইছিলো, এটা কাছৰ আৰু এটা শহাপহু। তো ইহঁতে কি কৰিছিলে? ইহঁতে দৌৰিছিলে। তো ডিফাৰেণ্ট টাইমত ইহঁতৰ ডিফাৰেণ্ট পজিশন থাকে। তো সেইটোকে যদি আমি নোট কৰি লওঁ গ্ৰাফত, যেনেকৈ এটা 0 ছেকেণ্ডত 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড। চ' লেটছ চে এইটো হৈছে আমাৰ টৰ্টইছ, এইটো হৈছে আমাৰ টৰ্টইছ আৰু এইটো হৈছে আমাৰ ৰেপিড। ঠিক আছে, ব্লুটো হৈছে আমাৰ ৰেপিড। তো ইহঁতৰ আমি কি কৰিছোঁ? গ্ৰাফ আঁকিছোঁ, পজিশ্যন টাইম গ্ৰাফ আঁকিছোঁ। তো এই পজিশ্যন টাইম গ্ৰাফটোৱে কি কৰে? এই পজিশ্যন গ্ৰাফটোৰ এটাই কাম হয়, ই কয় যে ডিফাৰেণ্ট টাইমত আমাৰ ৰেপিড হওক বা টৰ্টইছ হওক, ইহঁতৰ পজিশ্যনটো কি আছে। বিকজ আমিতো সদায় এনেকৈ ৰেচটো চাব নোৱাৰোঁ। য়েছ, আমি এনেকৈ ইয়াৰ কি কৰোঁ, ৰিপ্লে চাব পাৰোঁ। বাট বাৰে ভিডিঅ' চাই থকাতকৈ আমি যদি গ্ৰাফিকেলি বস্তুটো চাওঁ, আমাৰ বস্তুবোৰ ইনফৰমেশ্যনবোৰ খুব কম টাইমতে আমি ভালদৰে বুজিব পাৰোঁ। তো এইটো গ্ৰাফত কি কৈ আছে? তো যেতিয়া টাইম 0 আছিলে, আমাৰ টৰ্টইছৰ পজিশ্যন ক'ত আছিলে? 0তে আছিলে। ৱেৰেজ ৰেপিডটোতো অহাই নাছিলে। ৰেপিডটোতো অবভিয়াছ জানাই, ৰেপিড সদায় এলেহুৱা হয়, দেৰিকৈ আহিছে। তেনেকৈ 1 ছেকেণ্ড পাৰ হৈ যোৱাৰ পিছত টৰ্টইছ কি হ'ল? টৰ্টইছটো ক'ত গ'ল? সি মুভ কৰিলে, ই 1 ছেকেণ্ড হ'ল। ৱেৰেজ আমি যদি ৰেপিডৰ কেছটো চাওঁ, ৰেপিড এতিয়ালৈকে ৰেচত সোমোৱাই নাই। যেতিয়া 2 ছেকেণ্ড হৈ গ'ল, তেতিয়াহে ৰেপিডটো ৰেচত সোমাইছে। 2 ছেকেণ্ড হৈ যোৱাৰ পিছত ৰেপিড, ৱেৰেজ টৰ্টইছটো অলৰেডি অলপ আগত পালেগৈ, 2ত পালেগৈ। তাৰপিছত 2ৰ পৰা 3 ছেকেণ্ড হোৱা পেলাই এইবাৰ কিন্তু ৰেপিডটো পুৰা জঁপিয়াই গৈছে, গৈ টৰ্টইছটো কিন্তু ইভেন ক্ৰছো কৰিছে। ক'ত? 3 মিটাৰ্ছত ক্ৰছ কৰিছে। তো এনেকুৱাকৈ আমি চাই এই গ্ৰাফটোকে চাই পেলাই আমি ক'ব পাৰিম যে কোনটো সময়ত, যে বিভিন্ন সময়ত কেনেধৰণে আমাৰ ৰেপিড বা টৰ্টইছটোৰ সিহঁতৰ পজিশ্যনটো আছিলে, খালি পজিশ্যনটো আছিলে। এতিয়া সেইটোকে আমি পজিশ্যন টাইম গ্ৰাফ বুলিকৈ কওঁ। বাট এই গ্ৰাফৰ পৰা কিন্তু আমি এটা ইনফৰমেশ্যন ওলাব নোৱাৰোঁ। আমি এটা ইনফৰমেশ্যন ওলাব পাৰোঁ, যোনটো হৈছে ভেলচিটি। ৰাইট, আমি ইয়াতে ভেলচিটি কেলকুলেট কৰি ওলাব পাৰোঁ। আৰু আমি কোনটো কেলকুলেট কৰিব পাৰোঁ? এভাৰেজ ভেলচিটি কেলকুলেট কৰি ওলাব পাৰোঁ এই পজিশ্যন টাইপ গ্ৰাফটোৰে। বিকজ এইটোৰ কাৰণে আমাক চিম্পলি কি লাগে? আমাক লাগে ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম। যদি আমি কেলকুলেট কৰিলোঁ, আমি আৰামছে টৰ্টইছ হওক বা ৰেপিড হওক, দুয়োটাৰে ভেলচিটি উলিয়াই ল'ব পাৰোঁ। ফৰ এইটো কেছত এতিয়া টৰ্টইছৰ কেছত কি হ'ব? এইটোৱে কৈছে আমাৰ ফাইনেল ডিছপ্লেচমেণ্ট, এইটো হৈছে ইনিচিয়েল ডিছপ্লেচমেণ্ট। ফাইনেল ডিছপ্লেচমেণ্ট 6 মিটাৰত আছে, অৰিজিনেলি 0ত আছে। চ' 6 - 0 কৰিলে কি হ'ব? তো ভেলচিটি অফ, মই ইয়াতে লিখি দিওঁ টি মানে টৰ্টইছ হৈ গ'ল। ই হৈ যাব কি হ'ব? 6 - 0 মানে 6 মিটাৰ, ডিভাইডেড বাই কিমান টাইম লাগিল এই পজিশ্যনৰ পৰা এই পজিশ্যনে যাবলৈ? 0ৰ পৰা 6 ছেকেণ্ড লাগিল। চ' 6, তো আমাৰ টৰ্টইছৰ আহি যায় 1 মিটাৰ পাৰ ছেকেণ্ড। আৰু যদি আমি এতিয়া ৰেপিডৰ ভেলচিটিটো কেলকুলেট কৰিব বিচাৰোঁ, তেনেহ'লে তাৰ ডিছপ্লেচমেণ্টটো কি হ'ব? এইটো হ'ব ফাইনেল ডিছপ্লেচমেণ্ট 6, ইনিচিয়েল ডিছপ্লেচমেণ্ট ক'ত? 0তে আছে, তো এইটো 6এ হ'ব, ডিভাইডেড বাই টাইম। এইবাৰ কিন্তু টাইম কম লাগিল, 2ৰ পৰা 4, তো 4 - 2 কৰিব লাগিব। তো 4 - 2 কৰিলে 2 হ'ব। তো কেলকুলেশ্যন কৰিলে আমি পাম 3 মিটাৰ পাৰ ছেকেণ্ড। তো ক্লিয়াৰলি আমি কি কৰিম? এই পজিশ্যন টাইম গ্ৰাফৰ পৰা আমি ভেলচিটিটো ওলাই ল'ব পাৰিম দুয়োটাৰে কেছত। এতিয়া নেক্সট কথাটো হ'ল, ভেলচিটিটোতো পাই গ'লোঁ। আমাৰটোতো আৰু এটা ইনফৰমেশ্যন আছে, যোনটোক আমি এক্সিলাৰেশ্যন বুলি কওঁ। এতিয়া আমি কিন্তু এক্সিলাৰেশ্যন এই গ্ৰাফটোৰ পৰা এক্সিলাৰেশ্যন উলিয়াব নোৱাৰোঁ। বিকজ এই গ্ৰাফটোৰে পৰা আমি খালি অনলি ভেলচিটিৰ ইনফৰমেশ্যনটো ওলাব পাৰিম, বা ই কোন টাইমত কোন পজিশ্যনত আছে আমি সেইটোৱে ক'ব পাৰিম। এক্সিলাৰেশ্যনৰ বিষয়ে আমি ক'ব নোৱাৰিম ইয়াতে। ঠিক আছে, গ্ৰাফটো চাই পেলাই আমি ক'ব পাৰিম, অ'কে ঠিক আছে, ৰেপিডৰ গ্ৰাফটো যদি চাওঁ, অলপ কি হয়, টৰ্টইছতকৈ অলপ ওপৰত আছে, তো মানে অলপ বেছি হেৰি হয়, এংগুলত আছে। এই এংগুলটো যদি চাওঁ, ইয়াতে এংগুল বুলি কয়, এই এংগুলটো কাৰ বেছি হ'ব? এই এংগুলটো বেছি হ'ব। যেনিবা এংগুলটো মই নাম দিছোঁ থিটা, আৰু এইটোক নাম দিছোঁ ফাই। তো অবভিয়াছলি ইয়াতে আমি দেখাই গৈছোঁ ফাই এংগুলটো কি হয়? থিটাতকৈ ডাঙৰ হয়। তো যাৰ এংগুলটো ডাঙৰ হয়, সেইটোৰে আমি ক'ব পাৰোঁ যে তাৰ কি হ'ব? তাৰ এক্সেলাৰেশ্যনটো বেছি হ'ব। বাছ আমি সেইটোহে ক'ব পাৰিম। তাতছে বেছি আমি ক'বলৈ গ'লে আমি এটা নতুন টাইপৰ গ্ৰাফ পঢ়িব লাগিব, যোনটো হৈছে আমাৰ ভেলচিটি টাইম গ্ৰাফ। ঠিক আছে, তো এতিয়া আমি ভেলচিটি টাইম গ্ৰাফটো কেনেকুৱা হ'ব? ছেইম যেনেকুৱা আমাৰ পজিশ্যন টাইম গ্ৰাফ থাকে। তো পজিশ্যন আমাৰ ক'ত আছিলে? ৱাই এক্সিছত আছিলে। তো এইবাৰ কি হ'ব? ভেলচিটি আহি যাব। এইবাৰ ৱাই এক্সিছৰ জেগাত আমি ভেলচিটি ৰাখিম, বাট আমাৰ যোনটো এক্স এক্সিছ থাকিব, এইটো টাইম এক্সিছে থাকিব। তো ডিফাৰেণ্ট টাইমত আমাৰ যোনটো ভেলচিটি হ'ব, সেইটো আমি নোট ডাউন কৰি যাম। তো নোট ডাউন কৰি পেলাই আমি যোনটো গ্ৰাফটো পাওঁ, সেইটোৱে দিব আমাক এটা ভেলচিটি টাইম গ্ৰাফ। তো এইটো হৈছে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি ভেলচিটি এণ্ড টাইম গ্ৰাফৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিম। তো কেতিয়াবা এইটোক স্পীড টাইম গ্ৰাফ বুলিও কোৱা হয়, বাট আমি ভেলচিটি টাইম গ্ৰাফে কৈ পেলাই ইয়াক ডিনোট কৰিম। বিকজ আমি জানো আমি ফিজিক্সৰ প্ৰব্লেম কৰি থাকোঁ, আৰু জেনেৰেলি আমাক কি লাগে? ডাইৰেকশ্যন লাগে। তো যেতিয়া স্পীড থাকিব প্লাছ ডাইৰেকশ্যন থাকিব, স্পীড আৰু ডাইৰেকশ্যন দুয়োটাই যদি থাকে, সেইটোকে আমি কি কওঁ? এটা ভেক্টৰ কোৱান্টিটি বুলি কওঁ। আৰু সেই ভেক্টৰ কোৱান্টিটিটোৰ নামে কি হৈ যায়? ভেলচিটি।
velocity. এতিয়া আমি velocity কেনেকৈ ডিফাইন কৰিম? obviously ডাইৰেকশ্যন লাগিব। সো যদি আমাৰ 0 ওপৰত থাকে বা আমি এনেকৈ ক'ম যদি আমাৰ এইটো হৈ গৈছে এক্সিছ, এইটো কি হৈ গৈছে আমাৰ টাইম এক্সিছৰ যদি ওপৰত থাকে তেনেহ'লে আমাৰ পজিটিভ হ'ব velocity বা পজিটিভ ডাইৰেকশ্যনত গৈছে, আৰু যদি তলফালে গৈ আছে আমাৰ গ্ৰাফটো তেনেহ'লে সেইটোক আমি কি ক'ম? নেগেটিভ velocity বা নেগেটিভ ডাইৰেকশ্যনত আছে। অ'কে, তো এইটোৱে আমি ডিৰেকশ্যনটো ইয়াৰ স্পেচিফাই কৰিব পাৰোঁ। অ'কে, আই হোপ এইটো ক্লিয়াৰ হৈ গ'ল। এইটো আমাৰ পিছত দৰকাৰ হ'ব, বাট এতিয়া এটা জানি থোৱাটো ভাল হয় যে কেতিয়া আমি পজিটিভ ভেলচিটি বা কেতিয়া আমি নেগেটিভ ভেলচিটি বুলি কওঁ। তো আমি এটা কাম কৰোঁ, আমি ইয়াতে এটা টেবল বনাই লওঁ। তো এইটো হৈ গৈছে আমাৰ টাইম, যোনটো আমি ছেকেণ্ডছত মেজাৰ কৰিম, আৰু এইফালে আমি ভেলচিটিটো ইচ টাইমত আমাৰ ভেলচিটি কিমান আছে সেইটো আমি কাউণ্ট কৰি যাওঁ। আৰু যিহেতু আমি জানো ভেলচিটিৰ ইউনিট হৈছে মিটাৰ পাৰ ছেকেণ্ড, সেইকাৰণে এম ডিভাইড বাই এছ আমি ইয়াতে লিখি দিলোঁ। ঠিক আছে, এই গ্ৰাফটো চাই পেলাই আমি নোট কৰিলোঁ। চ' লেটছে এইটো এটা গ্ৰাফ হয়, এইটো লেটছে এটা বাইচাইক্লিষ্ট হয়। বাইচাইক্লিষ্ট এটা কোনোবা CYCLIST বাইচাইক্লিষ্ট এজনে বাইচাইকেল চলাই আছে আৰু ডিফাৰেণ্ট টাইমত তাৰ ভেলচিটিটো আমি নোট ডাউন কৰি দিছোঁ। তো যেতিয়া টাইম 0 আছে, তো যেতিয়া টাইম 0 আছে ভেলচিটি কি আছে? 0 আছে, তাৰমানে কোনো মুভমেণ্ট হোৱা নাছিলে একচুৱেলি, অৰিজিনেল পজিশ্যন আছে। তো যেতিয়া টাইম আগবাঢ়িলে 1 ছেকেণ্ড হৈ গ'ল, এতিয়া আমি ক'ব লাগিব যে 1 ছেকেণ্ড হওঁতে এই গ্ৰাফৰ মতে এইটো কিমান হ'ব? তো কিমানটা ডিভিজন আছে? 1 2 3 4 5 5টা ডিভিজন। তো এইখিনি 0 পৰা 20 যদি হয়, 20ক যদি আমি 5ৰে ডিভাইড কৰিলে আমি কি পাই যাম? 4 পাই যাম। তো তাৰমানে একচুৱেলি এইটো হৈছে 4। তো তাৰমানে 1 ছেকেণ্ডৰ পিছত ইয়াৰ ভেলচিটি হৈ গ'ল 4 মিটাৰ পাৰ ছেকেণ্ড। দেন 2 ছেকেণ্ডছ হোৱাৰ পিছত যদি আমি চাওঁ এইখিনিত আছে, তো এইটো ক'ত হ'ব? এইখিনিত পইণ্টত হ'ব, এইটো হৈ যাব 8। তাৰমানে ইয়াৰ ভেলচিটি কি হ'ল? ইনক্ৰিজ হ'ল নে নাই? 4ৰ পৰা 8 হৈ গ'ল দেখোন, 8 মিটাৰ পাৰ ছেকেণ্ড। দেন নেক্সট 3ত যদি চাওঁ তেনেহ'লে এইটো হৈ গৈছে ইয়াৰ পইণ্ট। তো ইয়াৰ কৰেছপণ্ডিং ভেলচিটিটো কি হ'ব? 12 হৈ যাব। তো এইটো হৈ গ'ল আমাৰ 12 মিটাৰ পাৰ ছেকেণ্ড। নেক্সট 4ত যদি চাওঁ আমাৰ আহি যাব 16, এণ্ড দেন 5ত চালে এই 5 পইণ্টত চালে আমাৰ টাইম ইকুৱেলছ টু 5 ছেকেণ্ডত চালে আহি যাব আমাৰ 20। তো 20 মিটাৰ পাৰ ছেকেণ্ড। তো ক্লিয়াৰলি আমি দেখা পায়ে গৈছোঁ টেবুলত যেনেকৈ টাইম আগবাঢ়ি গৈছে ভেলচিটি 0ৰ পৰা 4, 4ৰ পৰা 8, 8ৰ পৰা 12, 12 to 16, এণ্ড দেন 16 to 20 বাঢ়ি গৈ আছে। তো যদি স্পীড আমাৰ বাঢ়ি গৈছে, ক্লিয়াৰলি ইয়াতে কি হ'ব? এক্সেলাৰেশ্যন হ'বই হ'ব, বিকজ এক্সেলাৰেশ্যনৰ ডেফিনেশ্যনেই কি হয়? চেঞ্জ ইন ভেলচিটি। কিমান ভেলচিটি চেঞ্জ হৈছে? পাৰ চেঞ্জ ইন টাইম। প্ৰতিটো ছেকেণ্ডত কিমান ভেলচিটি চেঞ্জ হৈছে সেইটোকেতো আমি এক্সেলাৰেশ্যন বুলি কওঁ। তো নেক্সট কুৱেশ্যনটো হৈছে যদি 5 ছেকেণ্ডৰ পিছত যদি 6 ছেকেণ্ড হলোঁ তেনেহ'লে ভেলচিটি কি হ'ব? এইটো আমি একজেক্টলি ইয়াতে একো ক'ব নোৱাৰিম, ইয়াৰ কাৰণ আমাৰ যোনটো গ্ৰাফত আছে, গ্ৰাফৰ আমাৰ মেক্সিমাম 5 ছেকেণ্ডৰলৈকে ইনফৰ্মেশ্যন দিছে। 6 ছেকেণ্ডৰ কোনো ইনফৰ্মেশ্যন দিয়া নাই। য়েছ, হ'ব পাৰে আমাৰ বাইচাইকেলিষ্টৰ স্পীড কমি যাব পাৰে বা বাঢ়ি যাব পাৰে, সেইটো আমি নাজানো, ভেলচিটি ইনক্ৰিজ ডিক্ৰিজ হ'ব পাৰে। বাট আমাৰ ইনফৰ্মেশ্যনটো এই গ্ৰাফৰ মতে আমি ক'ম যে অনলি আমাৰ 5 ছেকেণ্ডলৈকে আছে, তো আমি এইখিনিতে আহি পেলাই আমি ষ্টপ কৰিব লাগিব, তাৰ আগত আৰু আমি নেযাওঁ। আৰু এটা কথা ইয়াতে মন কৰিবলগীয়া হৈছে যে এই যোনটো আমাৰ ভেলচিটি টাইম গ্ৰাফ হৈছে, ইয়াতে কিন্তু কোনো ইনফৰ্মেশ্যন নাই। ন' ইনফৰ্মেশ্যন অফ পজিশ্যন। ইয়াতে কিন্তু পজিশ্যনৰ কোনো ইনফৰ্মেশ্যন নাই। তাৰমানে কি? পজিশ্যনৰ ইনফৰ্মেশ্যনৰ মানে কি? ইয়াতে খালি কৈছে যে যেতিয়া টাইম 0 আছে তাৰ ভেলচিটি 0 আছে, ৰাইট? বাট ইয়াতে কোৱা নাই সেইটো সময়তে ইয়াৰ পজিশ্যনটো কি আছে। পজিশ্যনৰ বিষয়ে আমি একো ক'বই নোৱাৰোঁ। মেবি হ'ব পাৰে ই একদম ষ্টাৰ্টিং পইণ্ট 0 মিটাৰৰ পৰা আৰম্ভ কৰিছে, বা হ'ব পাৰে নহয়, মেবি ই 100 মিটাৰৰ পৰা আৰম্ভ কৰিব পাৰে, বা 200 মিটাৰ। আমি সেইটো ইনফৰ্মেশ্যন আমাৰ তাত একোৱেই নাই। সেইকাৰণে এই যেতিয়া আমাক এটা ভেলচিটি টাইম গ্ৰাফ দিয়া হয়, তেনেহ'লে আমি ইয়াৰ পজিশ্যনৰ বিষয়ে একো ক'ব নোৱাৰোঁ। এই যোনটো বাইচাইকেলিষ্ট ক'ৰ পৰা আৰম্ভ কৰিছে বা কোনখিনিত তাৰ কি আছে সেইটো আমি একো ক'ব নোৱাৰোঁ। পজিশ্যনৰ কথা আমি একো ক'ব নোৱাৰোঁ। অনলি থিং আমি ক'ব পাৰিম যে ডিফাৰেণ্ট টাইমত তাৰ ভেলচিটিটো কিমান বাঢ়ি গৈছে। তো খালি সেইটো খালি ভেলচিটিৰ ইনফৰ্মেশ্যনটোহে আমাৰ তাত থাকিব। অ'কে, তো এতিয়া আমি কি কৰিম? ইয়াৰ এক্সেলাৰেশ্যনটো কেলকুলেট কৰিম। তো এক্সেলাৰেশ্যন কেলকুলেট কিয়? চেঞ্জ ইন ভেলচিটি। তাৰমানে আমাক চেঞ্জ ইন ভেলচিটি মানে কি? ফাইনেল ভেলচিটি কিমান আছিলে আৰু ইনিচিয়েল ভেলচিটি কিমান আছিলে, আমাক সেই ইনফৰ্মেশ্যনটোৱে লাগে। দুইটাকে মাইনাছ কৰি পেলাই আমি কিমান টাইম লাগিলে টোটেল এই ইনিচিয়েলৰ পৰা ফাইনেল ভেলচিটি হ'বলৈ, আমি সেইটো কেলকুলেট কৰি দিম। তো সেইটো হৈ যাব আমাৰ টোটেল টাইম ডেল্টা টি। তো এতিয়া আমাৰ তাততো চব ভেলুবোৰ অলৰেডি প্ৰেজেণ্টে আছে। ফাইনেল ভেলচিটি কোনটো হৈছে? এইটো হৈছে আমাৰ ফাইনেল ভেলচিটি। তো ফাইনেল ভেলচিটি কিমান আছে? 20। তো ইয়াতে আমি লিখিব লাগিব 20 মিটাৰ পাৰ ছেকেণ্ড। মই এতিয়া ইউনিটটো নিলিখোঁ, মাইনাছ ইনিচিয়েল ভেলচিটি কি হ'ব? এইটো হ'ব। তো 20 মাইনাছ 0, 20 মাইনাছ 0 ডিভাইডেড বাই কিমান টাইম লাগিলে সেই ভেলচিটি ফাইনেল ভেলচিটি পাবলৈ ইনিচিয়েলি। এইখিনিৰ পৰা ইমানখিনি টাইম এইটো লাগিলে 5 ছেকেণ্ড লাগিলে। চ' 20 ডিভাইডেড বাই 5। তো তাৰমানে আমাৰ এক্সেলাৰেশ্যন কিমান আহিব? তো ইয়াতে আমি যদি কেলকুলেট কৰোঁ, তো ইয়াতে আমি এক্সেলাৰেশ্যন আহিব 20 ডিভাইডেড বাই 5 হৈ যাব 4 মিটাৰ পাৰ ছেকেণ্ড। তাৰমানে প্ৰতিটো 1 ছেকেণ্ডত 4 মিটাৰকৈ চেঞ্জ হৈ গৈছে, আৰু সেইটোৱেতো আমি ইয়াতে দেখা পাইছোঁ। তো
এক সেকেন্ডৰ পিছত কিমান হৈ গ'ল আৰু ভেলচিটি 4 মিটাৰ পাৰ ছেকেণ্ডত বাঢ়ি গ'ল নেক্সট এক ছেকেণ্ডত কি হৈ যাব আৰু +4 কৰি দিলে হ'ল +4 মিটাৰ পাৰ ছেকেণ্ড কৰিলে হ'ল তো 8 হৈ গ'ল 8ৰ লগত আৰু +4 কৰি দিম 12 হৈ যাব তো এনেকুৱাকৈ কি হৈছে প্ৰতিটো এক ছেকেণ্ডত 4 মিটাৰ পাৰ ছেকেণ্ডকৈ কি হৈছে বাঢ়ি গৈ আছে আৰু সেইটোকে আমি কি কৰোঁ এই বাঢ়ি যোৱাটোকে কনষ্টেণ্ট যোনটো বাঢ়ি গৈছে সেইটোকে আমি কওঁ এক্সেলাৰেশ্যন বা ইউনিফৰ্ম এক্সেলাৰেশ্যন হৈ আছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ বা 4 মিটাৰ পাৰ ছেকেণ্ডত তো আই হোপ এতিয়া এক্সেলাৰেশ্যন কেনেকৈ কেলকুলেট কৰি ক্লিয়াৰ হৈ গ'ল তো লেটছ চে এই সেম প্ৰব্লেম মানে কি আমাৰ যোনটো আমাৰ বাইচাইক্লিষ্টটো দৌৰি গৈ আছে মানে চাইকেল চলাই গৈ আছিলে তাৰ ভেলচিটিটো দিছে এতিয়া লেটছ চে আমি অলপ ইনফৰমেশ্যনটো চেঞ্জ কৰিলোঁ এতিয়া আমাৰ এটা 2 নম্বৰৰ বাইচাইক্লিষ্ট এটা আহি গ'ল আৰু এটা বাইচাইক্লিষ্ট আহি গ'ল এইবাৰ ইউ কি কৰিছে ট্ৰেভেল কৰি আছে আৰু ইয়াৰ ভেলচিটি টাইম গ্ৰাফটো এনেকৈ কৈ দিছে লেটছ চে এইটো হৈছে ইয়াৰ ভেলচিটি টাইম গ্ৰাফ তেনেহ'লে এই যোনটো আমাৰ বাইচাইক্লিষ্টটো হ'ল ছেকেণ্ড নম্বৰ বাইচাইক্লিষ্টটো হ'ল B2 তেনেহ'লে ইয়াৰ এক্সেলাৰেশ্যন কিমান হ'ব সেইটো আমাক কেলকুলেট কৰি উলিয়াব দিছে অ'কে তো এতিয়া আমি বাইচাইকেল নম্বৰ 2 লৈ আহি যাওঁ বাইচাইকেল 2 বাইচাইকেল 1টো আমি নোট ডাউন কৰি লওঁ বাইচাইকেল 1ৰ কেছত আমাৰ কিমান আহিছে এক্সেলাৰেশ্যন আহিছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আহিছে বাইচাইকেল 2ৰ কেছত এগেইন আমি এক্সেলাৰেশ্যন কেলকুলেট কৰিম তো আমাকতো কি লাগে ৰেট অফ চেঞ্জ অফ ভেলচিটি মানে ফাইনেল ভেলচিটি মাইনাছ ইনিচিয়েল ভেলচিটি ডিভাইডেড বাই ডেল্টা টি এতিয়া ফাইনেল ভেলচিটি কি হ'ব এইটো হৈ যাব এই পইণ্টটো হৈ যাব ফাইনেল ভেলচিটি যোনটো হৈছে আমাৰ 20 মিটাৰ পাৰ ছেকেণ্ড মাইনাছ ইনিচিয়েল ভেলচিটি এইখিনিত আছে ইনিচিয়েল ভেলচিটি 0 মিটাৰ পাৰ ছেকেণ্ড ডিভাইডেড বাই তো এই পৰা ইয়ালৈ আহিবলৈ কাৰণে কিমান লাগিলে 0 to 3 ল'লে তাৰমানে টোটেল 3 ছেকেণ্ডছ ল'লে ঠিক আছে তো তাৰমানে আমাৰ কেলকুলেশ্যন কি হ'ব 20 মিটাৰ পাৰ ছেকেণ্ড ডিভাইডেড বাই 3 ছেকেণ্ড চ' 20 ডিভাইডেড বাই 3 কৰি দিওঁ তো 6.67 বা 6.7 ল'লে এপ্ৰক্সিমেটলি 6.7 মিটাৰ পাৰ ছেকেণ্ড তো এইটোৱে কি কৈ আছে এইটোৱেতো কৈ আছে যে আমাৰ যোনটো বাইচাইকেল টুৰ হ'ব প্ৰতিটো ছেকেণ্ডত কিন্তু তাৰ ভেলচিটি কিমানকৈ চেঞ্জ হৈছে 6.7 মিটাৰ পাৰ ছেকেণ্ড ৱেৰাজ ইয়াৰ কেছত কি আছিলে বাইচাইকেল 1 কেছত আছিলে প্ৰতিটো এক ছেকেণ্ডত 4 মিটাৰ পাৰ ছেকেণ্ডকৈহে হ'ব ইয়াতে কিন্তু 6.7 মিটাৰ পাৰ ছেকেণ্ড তো ডেফিনেটলি কি হ'ব বাইচাইকেল টুৰ ভেলচিটি B1তকৈ মানে বাইচাইকেল লিষ্ট 1তকৈতো বেছি হ'বই হ'ব য়েছ আৰু গ্ৰাফিকেলি দেখিলেও গম পাইছে যিহেতু এইটো পাৰ্পল লাইনৰ ওপৰত আছে আমাৰ ব্লু লাইনটো যিমানে ব্লু লাইনটো ওপৰত থাকিব সিমানে বা আমি এনেকৈ এংগল হিচাপে চাব পাৰোঁ আমি যদি ব্লু লাইনটোৰ এংগলটো চাওঁ এইটো হৈছে আমাৰ ব্লু লাইনৰ এংগল থিটা আৰু আমাৰ যোনটো পাৰ্পল হৈছে পাৰ্পলৰ এংগলটো হৈছে এইটো ফাই তো ক্লিয়াৰলি কোন ডাঙৰ হয় থিটা এইটো ডাঙৰ হয় ৰাইট ফাইতকৈ তো যাৰ এংগল ডাঙৰ হ'ব তাৰে আমাৰ এক্সেলাৰেশ্যন হাই হ'ব তো ক্লিয়াৰলি আমি গমেই পাইছোঁ নিউমাৰিকেলিও আমি এইটোৱে দেখা পাইছোঁ যে বাইচাইক্লিষ্টটোৰ যোনটো এক্সেলাৰেশ্যন হ'ব মানে ৰেট অফ চেঞ্জ অফ ভেলচিটি সেইটো হায়াৰ হ'ব কম্পেয়াৰ টু বাইচাইকেল নম্বৰ 1 তো এতিয়া এটা কুৱেশ্যন এটা সোধোঁ তো ইয়াতেতো আমি গম পালোঁ বাইচাইক্লিষ্ট 1ৰ এক্সেলাৰেশ্যন হৈছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰু বাইচাইক্লিষ্ট 2ৰ এক্সেলাৰেশ্যন হৈছে 6.7 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ তো তাৰমানে কি বাইচাইক্লিষ্ট 2টো অলপ বেছি স্পীডেৰে গৈ আছে বেছি ভেলচিটিৰে ই মুভ কৰিছে তো তাৰমানে কি তাৰমানে এইটোৰ মিনিংটো এইটো হ'ব নেকি যে ইভেন দ বাইচাইক্লিষ্ট 2 বোলে লেটছে আমি এইটোতো আৰম্ভ কৰিছিলোঁ বাইচাইক্লিষ্ট 1ৰে যে তাৰপিছতে বাইচাইক্লিষ্ট 2 কথা পাতিছোঁ তো আমি এনেকৈ ক'ব পাৰিম নেকি যদি বাইচাইক্লিষ্ট 2টো বোলে অলপ দেৰিকৈ আৰম্ভ কৰে তেনেহ'লে বা ইভেন দ বাইচাইক্লিষ্ট 1টো আগতে আৰম্ভ কৰিলে ৰেচটো তো ই যাই পেলাই ইয়াক কেটচ কৰিব সেই ইনফৰমেশ্যনটো আমি একো ক'ব নোৱাৰোঁ বিকজ মই বাৰে বাৰে কৈছোঁ আমাৰ ইয়াতে কোনো পজিশ্যনৰ ইনফৰমেশ্যন দিয়া নাই ইয়াতে হ'ব পাৰে মেবি বাইচাইক্লিষ্টটো কোনোবা কমপ্লিটলি এটা ডিফাৰেণ্ট ৰেচিং ট্ৰেকত গৈ আছে B1টো এটা ডিফাৰেণ্ট ৰেচ ট্ৰেকত আছে আমাক খালি দুইটাৰে পজিশ্যন ভেলচিটি টাইম গ্ৰাফটোহে দিছে আমাক এইটো কোৱা নাই যে এই দুইটা যে ছেইম হয় যেতিয়ালৈকে সেই ইনফৰমেশ্যনটো নিদিয়ে সিহঁতৰ পজিশ্যনৰ ইনফৰমেশ্যন নিদিয়ে তেতিয়ালৈকে আমি এই গ্ৰাফটো চাই পেলাই এটলিষ্ট ক'ব নোৱাৰোঁ যে দুইটাই বোলে ক'ৰবাত যাই পেলাই বোলে টাচ হ'ব বোলে দুইটাই পইণ্টত তো সেইটো আমি এনেকৈ ইনফৰমেশ্যন আমাৰ ইয়াতে ইনকমপ্লিট হৈ আছে বাট আমি এটলিষ্ট এইটো চাই পেলাই ক'ব পাৰিম ভেলচিটি টাইম গ্ৰাফৰে কোনটোৰ ভেলচিটি হাই আছে বা কোনটোৰ ভেলচিটি কম আছে ঠিক আছে বা দুইটা কেছতে ইয়াতে এটা বস্তু ভাল কথা আছে যে এই গ্ৰাফতো আমি ক'ব পাৰোঁ যে আমাৰ দুইটাৰ কেছতে আমাৰ যোনটো এক্সেলাৰেশ্যনটো হয় সেইটো কনষ্টেণ্ট হয় সেইটো আমি কনষ্টেণ্ট পাইছোঁ তো কনষ্টেণ্ট যদি হয় ইয়াৰ আন এটা নাম হৈছে ইউনিফৰ্ম এক্সেলাৰেশ্যন ঠিক আছে ইউনিফৰ্ম এক্সেলাৰেশ্যনটো মিনিংটো কি হয় একেবাৰে চিম্পল হয় আমাৰ যোনটো বাইচাইকেল 1ৰ এক্সাম্পলত ভালকৈ আমি ইয়াতে কথা পাতিছিলোঁ যে এইটো চোৱা প্ৰতিটো এক ছেকেণ্ডত কি হৈছে +4 মিটাৰ পাৰ ছেকেণ্ডকৈ ইয়াৰ ভেলচিটি চেঞ্জ হৈ আছে তো প্ৰথম এক ছেকেণ্ডত +4 মিটাৰ পাৰ ছেকেণ্ড
ভেলচিটি চেঞ্জ হয় 0 পৰা 4 হৈ গ'ল নেক্সট আকৌ +4 হৈ যায় +4 এড হৈ পেলাই 4ৰ পৰা 8 হৈ গ'ল দেন 8ৰ পৰা 12 12ৰ পৰা 16 ঠিক আছে তো এনেকা কেছত চেম যদি আমি বাইচাইকেল 2ৰো যদি আমি এনেকা টেবুলটো বনাই লওঁ আমি চেম টু চেম দেখা পাম যে প্ৰতিটো ছেকেণ্ডত 6.7 মিটাৰ পাৰ ছেকেণ্ডত এটা ভেলচিটি বাঢ়ি বাঢ়ি গৈ থাকে এটা ফিক্সড এমাউণ্টত বাঢ়ি বাঢ়ি গৈ থাকিব যদি ফিক্সড এমাউণ্টত নাবাঢ়ে তেনেহ'লে সেইটো কেছত আমি কি পাম এটা নন ইউনিফৰ্ম এক্সেলাৰেশ্যন পাম চ' লেটছে এটা কেছ এটা লৈছোঁ য'ত আমাৰ প্ৰথমতে 0ৰ পৰা আৰম্ভ হ'ল তো লাহে লাহে ইয়াৰ ভেলচিটি কি হ'ল ইনক্ৰিজ হ'ল দেন 2 ছেকেণ্ড হোৱাৰ পিছত ইয়াৰ ভেলচিটি ইনক্ৰিজ হ'ল তাৰপিছত কি হ'ল কিন্তু ইয়াৰ ভেলচিটি অলপ এনেকুৱাকৈহে ইনক্ৰিজ হৈছে ঠিক আছে এনেকুৱাকৈ ইনক্ৰিজ হয় তাৰপিছত অলপ দেৰি কি হ'ল ভেলচিটি কোনো চেঞ্জেই নহ'ল সেইকাৰণে ফ্লেট হৈ আছে তাৰপিছত আকৌ ভেলচিটি এনেকুৱাকৈ ইনক্ৰিজ হৈ গ'ল তো এইটো কেছত গৈছে ইচ কেছত যদি আমি দেখা পাওঁ ইয়াৰ পৰা ইয়ালৈ কি হ'ব ইয়াৰ পৰা ইয়ালৈ আমাৰ একদম ধুনীয়াকৈ প্ৰতিটো 1 ছেকেণ্ডত ভেলচিটি ইনক্ৰিজ হৈ হৈ গৈ আছে তাৰপিছত 2 পৰা 3লৈ কি হৈছে অলপ ভেলচিটি কিন্তু কমকৈ ইনক্ৰিজ হৈছে তাৰমানে 2 ছেকেণ্ডৰ পৰা 4 ছেকেণ্ডলৈ ইয়াৰ ভেলচিটিটো যিমান এমাউণ্টত হ'ব লাগিছিলে বিকজ একচুৱেল এমাউণ্টটো কি এইটো এমাউণ্টত হ'ব লাগিছিলে এইটো ডাইৰেকশ্যনেদি গৈ থাকিব লাগিছিলে অৰিজিনেলি তেতিয়াহে আমি ইউনিফৰ্ম বুলি ক'লোহেঁতেন বাট নহয় ই কি কৈছে অলপ ভেলচিটি ইয়াৰ কমি গ'ল তাৰপিছত এইখিনিত পোৱাৰ পিছত কি হৈছে এগেইন এইখিনিত পোৱাৰ পিছত এই ভেলচিটিটো এনেকৈ যাব লাগিছিলে বাট নগ'ল নগৈ পেলাই কি কৰিলে সি এনেকুৱাকৈ গ'ল ই ফ্লেট হৈ গ'ল ফ্লেট হৈ যোৱা মানে কি ইয়াৰ কোনো ভেলচিটি ইনক্ৰিজে নহ'ল এণ্ড দেন ফাইনেলি ইয়াৰ ভেলচিটি আকৌ ইনক্ৰিজ হৈ গ'ল তো এইটো কেছত কি আছে এটা নন ইউনিফৰ্ম ভেলচিটি আছে বা কেতিয়াবা আমি এনেকুৱাকৈও পাব পাৰোঁ কোনোবা এটা কেছত নন ইউনিফৰ্ম কেছ এনেকুৱাও হ'ব পাৰে চ' লেটছে অৰিজিনেলি পূৰা এনেকৈ ইনক্ৰিজ হৈ গৈ আছে ইনক্ৰিজ হৈ গৈছে তাৰপিছত অলপ দেৰিৰ পিছত দেখা গৈছে ইয়াৰ ভেলচিটিটো কি হৈ গ'ল একো চেঞ্জ হোৱা নাই এনেকৈ গৈ থাকি গ'ল ফ্লেট হৈ গ'ল ঠিক আছে তো এইবোৰ কি হৈছে চব নন ইউনিফৰ্ম কেছ হৈ আছে নন ইউনিফৰ্ম এক্সেলাৰেশ্যন নন ইউনিফৰ্ম মানে কি প্ৰথমতে ধুনীয়াকৈ গৈ আছিলে দেখাতটোতো গ্ৰাফটো লাগে কি একদম পূৰা ধুনীয়াকৈ লিনিয়াৰলি গৈ আছে ধুনীয়াকৈ ইনক্ৰিজ হৈ গৈ আছে প্ৰতিটো ছেকেণ্ডত বাট অলপ দেৰিৰ পিছত দেখা গৈছে আৰু একো ইনক্ৰিজে হোৱা নাই তো সেইকাৰণে এইবোৰ হৈছে নন ইউনিফৰ্ম এক্সেলাৰেশ্যন তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ভেলচিটি এণ্ড টাইম গ্ৰাফৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিলোঁ আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল তো আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ